আজি মৰাণ জনগোষ্ঠী লোকসকলৰ গৰু বিহু বহাগৰ প্ৰথমটো মঙলবাৰে উৰুকা হিচাপে লৈ মৰাণ জনগোষ্ঠীৰ লোকসকলে অতীজৰে পৰা নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতি অটুট ৰাখি বহাগ বিহু পালন কৰি আহিছে আৰু আজি যিহেতু গৰু বিহু পুৱাৰ ভাগৰে পৰা উজনিৰ প্ৰতিখন মৰাণ গাঁৱত এতিয়া গৰু বিহুক লৈ এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই তিনিচুকীয়াৰ কাকপথাৰৰ তেজী গাঁৱত উপস্থিত আছোঁ। তেজী গাঁৱত মৰাণ জনগোষ্ঠীৰ ছটাকৈ জাতীয় সংগঠনৰ উদ্যোগত তেজী গাঁৱৰ নৈ পাৰত এতিয়া এইদৰে গৰুক গা ধোৱা হৈছে। গৰু ম'হক গা ধোৱাৰ পিছতে এতিয়া মৰাণ জনগোষ্ঠীৰ মূল সম্পদ হাতীক, এই জাতীয় সম্পদ হাতীক গা ধুৱাইছে। হাতীক যিহেতু মৰাণ জনগোষ্ঠীৰ লোকসকলে জাতীয় সম্পদ হিচাপে যিহেতু অতীজৰে পৰা পোহপাল কৰি আহিছে আৰু তাৰে পৰিৱেশ মই দেখুৱাইছোঁ যে গৰু ম'হৰ লগতে হাতীকো সমানেই গৰু বিহুৰ দিনটোত যিখিনি মৰ্যাদা দিব লাগে সেইখিনি দিয়া দেখা গৈছে। এই মুহূৰ্তত খুব ধুনীয়াকৈ দুয়োটা হাতী, ইয়াত দুটাকৈ হাতী লৈ অহা হৈছে, দুয়োটা হাতীকে ধুনীয়াকৈ গা ধোৱা হৈছে। এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থ দেখুৱাব, এয়া হাতী, দুটাকৈ হাতী গা ধোৱা হৈছে আৰু প্ৰত্যেকখন মৰাণ গাঁৱতে এইদৰে হাতীকো গৰুৰ দৰে সমানেই গা ধোৱা হয়। আজিৰ দিনটোত গৰু ম'হ তাৰপিছত হাতীক গা ধুৱাই মৰাণ জনগোষ্ঠীৰ লোকসকলে বিহু পালন কৰিছে। যিখিনি পৰম্পৰা নীতি নিয়ম সেয়া অক্ষুণ্ণ ৰাখি মৰাণ জনগোষ্ঠীৰ লোকসকলে বিহু পালন কৰি আহিছে। এই মুহূৰ্তত মই মৰাণ জনগোষ্ঠীৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি তথা সংস্কৃতিৰ লগত জড়িত হৈ থকা ব্যক্তি নৱ কুমাৰ মৰাণক মই লগ পাইছোঁ। এই মুহূৰ্তত মই অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। তাৰ লগতে মৰাণ স্বতন্ত্ৰৰ বিষয়ববীয়াসকলো আছে, তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু হাতী মৰাণসকলৰ জাতীয় সম্পদ, গতিকে এই সম্পদক গা ধুৱাই লগতে আৰু গোধন শ্ৰীবৃদ্ধিৰ কামনাৰে তেওঁলোকে গা ধুৱাই কুশল মংগল কামনা কৰে। এই মুহূৰ্তত যিহেতু মৰাণ ছাত্ৰ শাসিত পৰিষদৰ বিষয়ববীয়াসকলো আছে, কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণক দেখিছোঁ হাতীত উঠি গৰুক গা ধোৱাৰ দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী সতীৰ্থ হিমাংকৈ দেখুৱাব। তাৰ লগতে মৰাণ জনগোষ্ঠীৰ সকলো স্তৰৰ ব্যক্তিসকল আজি এই স্থলীত সমবেত হৈছেহি। গতিকে আজি এই গৰু বিহু দিনটোত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ত্ৰিদীপ মৰাণ আছে, মই অকণমান কথা পাতিব বিচাৰিম। যিহেতু আজি গৰু বিহু অতীজৰে পৰা পালন কৰি আহিছে, আপোনালোক দুয়োজনৰ লগত অকণমান মই কথা পাতিব বিচাৰিম যে প্ৰথমে মৰাণ বিহুৰ শুভেচ্ছা জনাইছোঁ আমাৰ তৰফৰ পৰা। আজি মৰাণ জনগোষ্ঠীৰ গৰু বিহু হিচাপে প্ৰতিখন মৰাণ গাঁৱতে এটা উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। হাতী, গৰু, গোধন লগতে ম'হ সকলোকে আপোনালোকে গা ধুৱাই কুশল মংগল কামনা কৰিছে, শ্ৰীবৃদ্ধি কামনা কৰিছে। কোনখিনি মূল পৰম্পৰা আজিও আপোনালোকে জীয়াই ৰাখিছে আৰু কি বাৰ্তা দিব? প্ৰথমেই সমূহ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰাচীন জনগোষ্ঠীটো ঐতিহাসিকভাৱে আমাৰ যি কৃষ্টি সংস্কৃতিসমূহ আছে, এই কৃষ্টিসমূহ বিশ্ব দৰবাৰত যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমি বুকুৰ অসমৰ মানুহক যাতে আমি পৰিচয় কৰাই দিব পাৰোঁ। আৰু মৰাণসকলে বুধে গৰু বিহু, মঙলে উৰুকা বুধে গৰু বিহু হিচাপে আমি পালন কৰি আহিছোঁ। অহা বৃহস্পতিবাৰৰ পৰা আমাৰ মানুহ বিহু হিচাপে পালন কৰি আহিব, য'ত আমাৰ গাঁওসমূহত গছতলৰ বিহু, ৰাতি বিহু আদি কৰি প্ৰদৰ্শিত হ'ব বা ঐতিহাসিকভাৱে চলি অহা এই গছতলৰ বিহুসমূহ 7 দিন 7 ৰাতি গাব। গতিকে আমি ইয়াৰ জৰিয়তে আমি আমাৰ যাতে যি কৃষ্টি সংস্কৃতিসমূহ আছে, যি কৃষ্টি সংস্কৃতি অসমৰ বুকু, অসমৰ লগতে বিশ্বৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু আমি সমগ্ৰ অসমবাসীক জনাই দিব পাৰোঁ যে মৰাণসকলে ঐতিহাসিকভাৱে কেৱল এই বিহু আমাৰ ৰং ফূৰ্তি কৰাৰ বিহু নহয়, আমাৰ ঐতিহাসিকভাৱে আমাৰ কৃষ্টি সংস্কৃতিসমূহ, আমাৰ ধৰ্মীয় আধ্যাত্মিকতা প্ৰকাশ পায়, আমাৰ কৃষিৰ লগত জড়িত হৈ আছে আমাৰ এই কৃষ্টি সংস্কৃতিসমূহ। গতিকে আমি সমূহ অসমবাসীক আহ্বান জনাইছোঁ, আমাৰ যি কৃষ্টি সংস্কৃতি গছতলৰ বিহুৱে হওক বা ৰাতি বিহু আছে, এইসমূহ যাতে চাবলৈ তেওঁলোকে আহে, অধ্যয়ন কৰিবলৈ আহে। আমাৰ কৃষ্টি সংস্কৃতি ইতিমধ্যে বহু অসমৰ ৰাইজে আঁকোৱালি লৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে হাতী শিকোৱা পৰ্ব, গম পায় যে মৰাণসকলে এটা সময়ত হাতীৰ লগত নিবিড় সম্পৰ্ক আছিল, হাতী হিচাপে চহকী আছিল আৰু যিসমূহ বনৰীয়া হাতী আছে, সেই বনৰীয়া হাতীসমূহ আমি ঘৰচীয়া কৰিছিল, যি ইতিমধ্যে এটা গীত ভাইৰেল হৈছে, সকলোৱে গম পায়। আমি আশা ৰাখিছোঁ আমাৰ যি কৃষ্টি সংস্কৃতিসমূহে অসমৰ ৰাইজে আঁকোৱালি ল'ব। আৰু এয়াই হ'ল মৰাণ জনগোষ্ঠীৰ আজি গৰু বিহু। ত্ৰিদীপ মৰাণ আছে, আপুনি গুৱাহাটীৰ পৰা আহিছে বিহু বুলিয়ে যিহেতু আহিছে, প্ৰথমে আপোনালোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব বিচাৰিব আজি গৰুক গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰুৰ লগতে হাতীকো আপোনালোকে জাতীয় সম্পদ হিচাপে লৈ গা ধুৱাইছে, কেনেধৰণৰ বাৰ্তা দিব বিচাৰিব আজিৰ দিন? ND24ৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আজি মৰাণ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী কৃষ্টি সংস্কৃতি এটা চহকী জনগোষ্ঠী। আজি আমাৰ মৰাণসকলৰ প্ৰথম বুধবাৰে আমাৰ গৰু বিহু হয়। আজি গৰু বিহু দিনাখন গৰু গা ধুৱালোঁ, আমি ম'হক গা ধুৱালোঁ। ইয়াৰ লগতে আমাৰ যিহেতু সম্পদ হাতীক আমি এতিয়া আপোনালোকে দেখিছে আমি গা ধুৱাই আছোঁ। গতিকে এই কাকপথাৰ পৰাই সকলো অসমবাসী ৰাইজলৈ মৰাণ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু চাওক এইদৰে এতিয়া গোধন শ্ৰীবৃদ্ধি কামনাৰ লগতে গোধনৰ মংগল কামনাতহে আজি গৰু বিহু পালন কৰিছে। লগতে গৰুৰ বাবে গোধনৰ বাবে যিখিনি নীতি নিয়ম কৰিব লাগে সেইখিনি কৈছে। লগতে মৰাণ জনগোষ্ঠীৰ জাতীয় সম্পদ হাতীকো সমানেই গা ধুৱাই হাতীৰো শ্ৰীবৃদ্ধি কুশল মংগল কামনা কৰিছে জনগোষ্ঠীটোৰ লোকসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।